নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে কাৰণে এলপিজি গেছকে আৰম্ভ কৰি সিম কাৰ্ড পৰ্যন্ত প্ৰায় 5টাকৈ নতুন নিয়ম সলনি হ'ব। আপোনালোকেও হয়তো ঘৰত এলপিজি সিলিণ্ডাৰ ব্যৱহাৰ কৰে, হয়তো আপোনালোকেও এয়াৰটেল বা জিঅ' বা ভোডাফোন অন্যান্য সিম কাৰ্ড ব্যৱহাৰ কৰে। তো আপোনালোক সকলোৰে কাৰণে প্ৰায় 5টাকৈ নতুন নিয়ম সলনি হৈছে। তো সেই 5টা নিয়মনো কি জানিব যদি বিচাৰে তেনেহলে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব। মই আজি আপোনালোকৰ কাৰণে সলনি হোৱা সেই 5টা নিয়মৰ সম্পৰ্কে জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। তো প্ৰথমটো সলনি হোৱা নিয়মৰ সম্পৰ্কে জনোৱাৰ আগতে আপোনালোকক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। সলনি হোৱা প্ৰথম নিয়মটো হৈছে আমাৰ ভাৰতবৰ্ষত এতিয়া বহুতো ডাঙৰ ডাঙৰ বিল্ডিং, বহুতে এটকা দুটকাকৈ হাঁচি নিৰ্মাণ কৰা ঘৰসমূহ ভাঙি পেলাব বুলি খবৰ ওলাই পৰিছে। সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা নিৰ্দেশনা প্ৰদান কৰিছে যে আমাৰ ভাৰতবৰ্ষত বোলে বহু বছৰৰে পৰা অনৈতিকভাৱে নিয়ম কানুন নমনাকৈ বহুতো বিল্ডিং বা বহুতে ঘৰ নিৰ্মাণ কৰি উলিয়াইছে। সেই বিল্ডিংসমূহ বা সেই ঘৰসমূহৰ তালিকা এতিয়া প্ৰস্তুত কৰা হৈছে আৰু সেই বিল্ডিংসমূহ এতিয়া বুলডোজাৰ লগাই গিৰাই দিব বুলি জনাইছে। বিশেষকৈ টাউন এৰিয়াবিলাকৰ কথা যদি আমি ক'বলৈ যাওঁ, টাউন এৰিয়াত যেতিয়া কোনো এজন ব্যক্তিয়ে এটা ঘৰ নিৰ্মাণ কৰিবলৈ যায়, তেখেতৰ পইচা থাকিল বুলিয়েই ঘৰটো নিৰ্মাণ কৰিব নোৱাৰে। ঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে তেখেতে বহুখিনি অৰ্ডাৰ উলিয়াব লগা হয়। ঘৰটো কিমান ওখকৈ নিৰ্মাণ কৰিব, কিমান দূৰলৈকে ঘৰটো বনাব, কোনখিনিত বনাব পাৰিব, সকলোবিলাক তেখেতে অৰ্ডাৰ ল'ব লগা হয়। তো সেই অৰ্ডাৰসমূহ লওঁতে বহুতৰ 12 বাজি যায়, বহুতৰ বহু টকা খৰচা হয় আৰু বহুতে অৰ্ডাৰ নাপায়ো বনাবৰ কাৰণে। কিন্তু তেওঁলোকে ইলিগেলি বনায়, অৰ্ডাৰ নলয় বা অৰ্ডাৰৰ এপ্ৰুভ নকৰায় বা টকা পইচা খৰচা কৰাৰ ভয়ত মনে মনে ঘৰ বনাই থৈ দিয়ে। এতিয়া সুপ্ৰিম কোৰ্টে কৈছে এনেকুৱা বহুতো ঘৰ আছে যিবিলাক ইলিগেলি বনাইছে, যিবিলাক বনাওঁতে কোনো ধৰণৰ এপ্ৰুভ লোৱা হোৱা নাই। তো সেই ঘৰসমূহ এতিয়া ভাঙি পেলাব বুলি জনাইছে। গতিকে আপোনালোকেও যদি ইলিগেলি ঘৰ বনাইছে, আপোনালোকেও কোনো ধৰণৰ যদি অনুমতি নোলোৱাকৈ ঘৰ বনাইছে, আপোনালোকে টাৰ্ম এণ্ড কণ্ডিশ্যনবিলাক যি মানিব লাগে সেইবিলাক নমনাকৈ যদি ঘৰ বনাইছে, তেন্তে আপোনালোকৰ ঘৰবিলাকো এতিয়া ভাঙি পেলোৱা হ'ব। এতিয়া আমি যিবিলাকে গাঁৱত বাস কৰোঁ তেওঁলোকে ইমান চিন্তা কৰিব নালাগে, তেওঁলোকে বৰ বিশেষ বিপদত নপৰে। গাঁৱৰ ক্ষেত্ৰত এই নিয়মবিলাক বৰ বিশেষকৈ প্ৰযোজ্য নহয়, কিন্তু টাউন এৰিয়াবিলাকত যিসকল মানুহে ঘৰ বনাইছে তেওঁলোকৰ কিন্তু বিপদ হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। অৱশ্যে এইটো এটা ভাল খবৰ বুলিও ক'ব পাৰি। নিয়মটো ওলাই পৰিছে যিসকল লোকে চৰকাৰী বা প্ৰাইভেট ছেক্টৰত কাম কৰে তেওঁলোকৰ কাৰণে এইটো এটা নতুনকৈ নিয়ম সলনি হ'ব বুলি খবৰ ওলাই পৰিছে। যিসকল লোকে প্ৰাইভেট কোম্পানীসমূহত কাম কৰে, যিসকল লোকে চৰকাৰী কাম কৰে বা চৰকাৰী চাকৰি কৰে, তো তেওঁলোকে EPF-ৰ একাউণ্ট খুলিব লাগে বা তেওঁলোকক একোটা EPF-ৰ একাউণ্ট খোলাই দিয়া হয় আৰু তেওঁলোকক EPF-ত পইচা ডিপজিট কৰাই দিয়ে কোম্পানীয়ে বা চৰকাৰৰ ফালৰ পৰা। যিসকলে প্ৰাইভেট কোম্পানীত কাম কৰে তেওঁলোকেও জানে, বা যিসকল লোকে চৰকাৰী চাকৰি কৰে তেওঁলোকেও জানে যে EPF-ত তেওঁলোকৰ দৰমহাৰ পৰা কিছু অংশ কাটি জমা কৰি যায় আৰু সেই টকাসমূহ আপোনালোকৰ প্ৰয়োজন অনুসৰে উলিয়াব পাৰে। যেতিয়া আপোনালোকৰ বিপদ হ'ব তেতিয়া আপোনালোকে তাৰ পৰা পইচাসমূহ উইথড্ৰ কৰিব পাৰে। এটা কথাটো হৈ গ'ল, আপোনাৰ যেনিবা EPF-ত 10 লাখ টকা এটা জমা আছে, আপুনি ইচ্ছা কৰিলে গোটেই 10 লাখ টকাটো উইথড্ৰ কৰিব নোৱাৰে। কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আছে, সেই টাৰ্ম এণ্ড কণ্ডিশ্যনসমূহ পালন কৰিহে আপোনালোকে পইচা উলিয়াব পাৰে। মানে মোৰে জমা পইচা, কিন্তু মই ইচ্ছা কৰিলেও সেই পইচাখিনি উইথড্ৰ কৰিব নোৱাৰোঁ, গোটেইখিনি পইচা উইথড্ৰ কৰিব নোৱাৰোঁ। বহুখিনি নিয়ম কানুন বা বহুতো টাৰ্ম এণ্ড কণ্ডিশ্যন আছে। কিন্তু এতিয়া যিসকল লোকে EPF-ত পইচা জমা কৰি ৰাখিছে বা যাৰ জমা হৈ আছে, তেওঁলোকে জমা হৈ থকাৰ 75% পইচা উইথড্ৰ কৰিব পাৰিব বুলি জনাইছে। মানে তেওঁলোকৰ যদি 1 লাখ টকা এটা জমা আছে, প্ৰায় ৭৫,০০০ টকাই উইথড্ৰ কৰি পেলাব পাৰিব। কিন্তু আগতে ইমানখিনি নোৱাৰিছিলে, এডভান্স ল'ব পাৰিছিলে 10,000 টকা। 10,000 টকা মানে অলপমান
একাউণ্ট ভেদে বেলেগ বেলেগ আৰু একেবাৰে নিম্ন স্তৰৰ একাউণ্টবিলাকে 10,000 টকা এডভান্স মানি ল'ব পাৰিছিলে কিন্তু এতিয়া সেইটো সিস্টেম নাই ডাইৰেক্টলি 75% পইচা আপোনালোকে উইথড্ৰ কৰিব পাৰিব পিএফৰ পৰা 75% পইচা উইথড্ৰ কৰিব পাৰিব পিএফৰ পৰা আপোনাৰ পিএফৰ একাউণ্টটো এক্টিভ হৈ থাকোতে আৰু আপোনাৰ একাউণ্টটো যদি ইনএক্টিভ হয় তেতিয়াতো আপোনালোকে গোটেইখিনি পইচাই উলিয়াব পাৰে কিন্তু এক্টিভ হৈ থাকোতেও 75% পইচা উলিয়াই পেলাব পাৰিব বুলি ইপিএফঅ তৰফৰ পৰা ঘোষণা কৰিছে গতিকে যিসকললোকে চাকৰি বাকৰি কৰি আছে মই ভাবো তেওঁলোকে ভাল পাব খুব কাৰণ কেতিয়া কাৰ কোট কেনেকৈ পইচা দৰকাৰ হৈ যায় তাৰ কোনো ঠিক নাই তো 75% পইচা একেলগতে এতিয়া ইপিএফৰ পৰা উলিয়াব পাৰিব আগবাইছো ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে আমাৰ ভাৰতবৰ্ষত এতিয়া যিবিলাক নেকি গুটখা জাতীয় সামগ্ৰী বিক্ৰী হয় তো গুটখা জাতীয় সামগ্ৰীসমূহ বিক্ৰী হোৱা পেকেটসমূহ এতিয়াৰ পৰা কোম্পানীসমূহে কাগজৰ নিৰ্মাণ কৰিব লাগিব বুলি নিয়ম জাৰি কৰি দিয়া হৈছে আমাৰ ভাৰতবৰ্ষত প্ৰত্যেক দিনাখনেই মানে বহু পৰিমাণে গুটখা কনজিউম কৰে তো গুটখাৰ পেকেটসমূহ এতিয়াৰ পৰা কাগজৰ প্ৰস্তুত কৰিব লাগিব কোম্পানীসমূহে আপুনিও হয়তো গুটখা খাব পাৰে বহুতে হয়তো গুটখা খায় আমাৰ ভাৰতবৰ্ষত সৰহসংখ্যক মানুহে গুটখা সেৱন কৰে প্ৰত্যেক দিনে অৱশ্যে গুটখাটো শৰীৰৰ কাৰণে বহুত অপকাৰী বস্তু কিন্তু এইটো এটা এনেকুৱা নিচা এবাৰ যেতিয়া এই নিচাটোত পৰি যোৱা যায় হাজাৰ চেষ্টা কৰিলেও ইয়াৰ পৰা ওলাব পৰা নাযায় আপুনি যেতিয়া খাই থাকিব তেতিয়া ভাবিব যে মই কালিলৈ পৰা এইটো এৰি দিম কিন্তু ৰাতিপুৱা যেতিয়া হ'ব তেতিয়া মানে আকৌ গুটখাটো আপোনাৰ শৰীৰে বিচাৰিব ই এটা মাৰাত্মক বস্তু মানে বৰ সাংঘাতিক বস্তু আৰু যি কি নহওক আপোনালোকে খোৱা গুটখাটো আপোনালোকে পেকেটটো চাব পেকেটটোত প্লাষ্টিক আৰু লগতে কাগজ মিক্স থাকে কিন্তু এতিয়াৰ পৰা গুটখা জাতীয় সামগ্ৰীবিলাকৰ পেকেটসমূহ টোটেলি কাগজৰ হ'ব যাতে অতি সোনকালে মাটিৰ লগত মিহলি হৈ যায় কাগজৰ পেকেটসমূহ এটা গুটখাৰ পেকেটবিলাক প্লাষ্টিক আৰু কাগজ মিহলি হোৱাৰ বাবে পটকে মাটিত মিহলি হৈ নাযায় যাৰ ফলত নেকি প্ৰদূষণ হয় কিন্তু যেতিয়া কাগজৰ হ'ব কাগজৰ হোৱাৰ লগে লগে মাটিৰ লগত পটকে মিহলি হৈ যাব আৰু তাৰ ফলত প্ৰদূষণটো কমকৈ হ'ব আৰু প্ৰত্যেক দিনে আমাৰ ভাৰতবৰ্ষত কিমান কোটি কোটি পেকেট গুটখা কনজিউম কৰে তাৰ কোনো ঠিক নাই আগবাইছো ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে খবৰ ওলাই পৰিছে এতিয়া এয়াৰটেলে বোলে তেওঁলোকৰ ৰিচাৰ্জ প্লেনসমূহৰ দাম বৃদ্ধি কৰিব বুলি খবৰ ওলাই পৰিছে বৰ্তমান সময়ত যদি আমাৰ ভাৰতবৰ্ষত চাবলৈ যাওঁ কেইটামানহে কোম্পানীয়ে কাম কৰি আছে এয়াৰটেল ভোডাফোন আৰু বিএছএনএল এই কেইটা বা আৰু লগতে জিঅ' এই চাৰিটা কোম্পানীহে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত টিকি আছে তো 2000 আমি যদি 3-4 চনলৈ চাবলৈ যাওঁ 2003-4 চনত কিন্তু বহুখিনি কোম্পানী আছিলে আমাৰ ভাৰতবৰ্ষত আৰু সেই সময়ত এক কম্পিটিশন আছিলে এনেকুৱা যে তেখেতে যদি 10 টকাত ইমানখিনি ফেচিলিটি দিছে আমাৰ কোম্পানীটোৱে 10 টকা তাতকৈ অকণ বেছি ফেচিলিটি দিম যাতে মানুহবিলাক আমাৰ ফালে মানে এট্ৰেক্ট হয় কিন্তু এতিয়া ৰিপৰ্টছ ওলাই পৰিছে আমাৰ ভাৰতবৰ্ষৰ যিখিনি টেলিকম কোম্পানী আছে যেনে ভোডাফোন হৈ গ'ল জিঅ' হৈ গ'ল এয়াৰটেল এই তিনিটাহে মেইন প্ৰাইভেট কোম্পানী আছে তো এই তিনিটা প্ৰাইভেট কোম্পানীয়ে কম্পিটিশন নকৰা হৈছে এয়াৰটেলে জিঅ'ৰ লগত কম্পিটিশন নকৰা হৈছে ভোডাফোনে এয়াৰটেল বা জিঅ'ৰ সৈতে কম্পিটিশন নকৰা হৈছে জিঅ'য়ে আকৌ বাকি কেইটা কোম্পানীৰ লগত কম্পিটিশন নকৰা হৈ গৈছে তো তাৰ বাবে তেওঁলোকে কি কৰিছে এতিয়া ৰিচাৰ্জৰ দামবিলাক বৃদ্ধি কৰি গৈ আছে তেওঁলোকে জানে যে আমি মাৰ্কেটত তিনিটাই কোম্পানী আছো আমাৰ বাহিৰে বেলেগ আৰু প্লেয়াৰ আহিব নোৱাৰে অলৰেডি আমি বহুখিনি কনজিউমাৰ আমাৰ ফালে টানি লৈ আহিলো বা আমাৰ যথেষ্ট পৰিমাণৰ এতিয়া সাবস্ক্ৰাইবাৰ্ছ আছে আৰু এই সাবস্ক্ৰাইবাৰ্ছ বাহি গৈ থাকিব দিনক দিনে গতিকে আমি বেলেগৰ লগত কম্পিটিশন কৰি লাভ নাই বেলেগৰ লগত কম্পিটিশন কৰিবলৈ গৈ আমাৰ লোকসান কৰি লাভ নাই এতিয়া আমি আমাৰ প্ৰফিটসমূহ চাব লাগে আৰু সেই কাৰণে এতিয়া নিজৰ মন মতালি কৰিবলৈ আৰম্ভ কৰিছে তিনিটা টেলিকম কোম্পানীয়ে আৰু তেওঁলোকে ইচ্ছা অনুসৰি দামবিলাক বৃদ্ধি কৰিছে হয়নে নহয় আপোনালোকে এবাৰ চাবচোন আগতে মানে যেতিয়া জিঅ' প্ৰথম আহিছিলে প্ৰথম জিঅ' আহোতেও এনেকুৱা হৈছিলে জিঅ'য়ে একদম কম দামত ৰিচাৰ্জ দিছিলে তাৰ কাৰণে এয়াৰটেলেও একদম কম দামত ৰিচাৰ্জ দিয়া আৰম্ভ কৰি দিছিলে কিন্তু এতিয়া সেইবিলাক নাই এয়াৰটেলৰ এতিয়া মিনিমাম ৰিচাৰ্জ হৈছে 349 रुपीस হৈছে মিনিমাম ৰিচাৰ্জ এয়াৰটেলৰ মতলব নাই জিঅ'য়ে কেই টকাত ৰিচাৰ্জ দি আছে ভোডাফোনে কেই টকাত দি আছে বিএছএনএলে কেই টকাত দি আছে এয়াৰটেলৰ কথা হৈ গ'ল যে মোৰ প্ৰফিট হ'ব লাগে ঠিক তেনেকৈ জিঅ'ৰো সেই একেই কথা নেটৱৰ্ক ক'ত ভাল পাইছে বেয়া পাইছে সেইটো সে মতলব নাই
তেখেতলোকৰ ৰিচাৰ্জৰ পৰা বা তেখেতলোকৰ কিমান প্ৰফিট হৈছে সেইটোৰ ওপৰতহে তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে গতিকে ৰিচাৰ্জৰ দাম আৰু বৃদ্ধি হ'ব বাঢ়ি গৈ থাকিব নেক্সট মাহত এয়াৰটেলৰ হয়তো মিনিমাম ৰিচাৰ্জ হ'ব 400 টকা আগৈছে একেবাৰে শেষৰটো সলনি হ'ব লগা নিয়মৰ ফালে খবৰ ওলাই পৰিছে আমাৰ সকলোৰে ঘৰত ব্যৱহাৰ কৰি থকা এলপিজি চিলিণ্ডাৰৰ ওপৰত তো আপুনিও যদি এলপিজি চিলিণ্ডাৰ ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে এটা নতুনকৈ নিয়ম ওলাই পৰিছে আপোনালোকে এতিয়া KYC কৰিব লাগিব আপোনালোকৰ মানে গেছ কানেকশ্যনটোৰ যদি KYC নকৰে 16 আগষ্টৰ ভিতৰত তেনেহলে আপোনালোকে গেছ নাপাব বুলি জনাইছে KYC কৰিবৰ কাৰণে বৰ বিশেষ চিন্তা কৰিব নালাগে প্লে ষ্টৰৰ পৰা আপোনালোকৰ যেটো কোম্পানী হয় সেই কোম্পানীটোৰ এপছটো ডাউনলোড কৰক তাতে KYC সেকশন পাব KYC কৰক সহজতে হৈ যাব আধাৰ কাৰ্ডৰ OTP দি দিয়াৰ লগে লগে KYC হ'ব একদম সিম্পল কাম গতিকে KYC টো আপোনালোকে কৰি পেলাব কিটো নহলে গেছ নাপাব তো বন্ধুসকল এই 5টা নিয়ম আপোনালোক সকলোৰে কাৰণে সলনি হৈছে তো নিয়ম কেইটা জানি কেনে পাইছে কমেন্ট সেকশনত জনাব যদি ভাল লাগিছে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম